জান্নাত ওয়াজিব হোৱাৰ বাবে দোৱা পঢ়িব ফজৰ আৰু মাগৰিবৰ পিছত। আল্লাহুম্মা ইন্নী আসআলুকা ৰিদাকা ওয়াল জান্নাহ। জাহান্নাম হাৰাম হোৱাৰ দোৱা পঢ়িব ফজৰ আৰু মাগৰিবৰ পিছত। আল্লাহুম্মা আজিৰনি মিনান নাৰ। কবৰৰ প্ৰশ্ন উত্তৰৰ বাবে পঢ়িব ফজৰ আৰু মাগৰিবৰ পিছত। রাদিতু বিল্লাহি রাব্বা ওয়া বিল ইসলামি দীনা ওয়া বি মুহাম্মাদিন নাবিয়্যান ওয়া রাসূলা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গোটেই দিন সকলো মাখলুকৰ ক্ষতিৰ পৰা মুক্তি লাভৰ দোৱা। বিসমিল্লাহিল্লাযী লা ইয়াদুৰৰু মা'a ইসমিহি শাইউন ফিল আৰদি ওয়া লা ফিস সামাই ওয়া হুয়াস সামিউল আলীম। অসংখ্য নেকি লাভৰ বাবে পঢ়িব দোৱা। আল্লাহুম্মা লাকাল হামদ কামা ইয়ানবাগি লিজালালি ওয়াজহিকা ওয়া আযীমি সুলতানিকা। দুনিয়া আৰু আখিৰাতৰ কামিয়াবিৰ বাবে আপুনি পঢ়িব রব্বানা আতিনা ফিদ দুনিয়া হাসানা ওয়া ফিল আখিরাতি হাসানাতাও ওয়া কিনা আযাবান নার। আপুনি যদি দোয়া কৰে তেন্তে এই দোয়াটো পঢ়িবই। আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল ফাকরি ওয়াল কিল্লাতি ওয়াজ যিল্লাহ। অৰ্থাৎ, হে আল্লাহ, আপোনাৰ ওচৰত দৰিদ্ৰতা, সম্পদৰ স্বল্পতা আৰু অপমানৰ পৰা মুক্তি বিচাৰিছোঁ। অধিক খং উঠিলে আপুনি পঢ়িব আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম। নেক সন্তান লাভৰ বাবে আপুনি পঢ়িব রব্বানা হাব লানা মিন আজওয়াজিনা ওয়া যুররিয়্যাতিনা কুররাতা আ'য়ুনিন ওয়াজআলনা লিল মুত্তাকিনা ইমামা। মলমূত্ৰ ত্যাগৰ সময়ত দোৱা পঢ়িব আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল খুবথি ওয়াল খাবাইস। শৌচমূত্ৰ ত্যাগৰ সময়ত কেতিয়াও মূৰ খোলা নাৰাখিব, কাৰণ এয়া হাদিছ অনুসৰি বিজ্ঞানে নিষেধ কৰিছে। ৰোজগাৰত বৰকত বিচাৰিলে আপোনাৰ পিতৃ মাতৃৰ লগত সৎ আচৰণ কৰক। সন্মানী আৰু জ্ঞানী হ'বলৈ সদায় সময় আৰু নিজৰ জিভাক নিয়ন্ত্ৰণত ৰাখক। য়াতিমৰ সম্পদ অকাৰণে ভক্ষণ নকৰিব, কাৰণ এয়া জাহান্নামৰ জুই। আল্লাহৰ প্ৰিয় হ'ব বিচাৰে নেকি? তেন্তে য়াতিমৰ লগত সৎ আচৰণ কৰক। সমাজত বিশ্বাসী হ'ব বিচাৰে নেকি? তেন্তে ঠাট্টা আৰু মিছা কথাক সুযোগ নিদিব। অনুগ্ৰহ কৰি এবাৰ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পাহাৰ সম পৰিমাণ ঋণ পৰিশোধ কৰাৰ দোৱা পঢ়িব। আল্লাহৰ পক্ষৰ পৰা মুক্তি লাভৰ সুযোগ পাব। দোৱাটো হ'ল আল্লাহুম্মা ইকফিনি বিহালালিকা আন হাৰামিকা ওয়া আগনিনি আম্মান সিৱাকা বিফাদলিকা আম্মান সিৱাকা। ভ্ৰমণৰ সময়ত দোৱা পঢ়িব আল্লাহুম্মা হাযা সাখাৰা লানা হাযা ওয়া মা কুন্না লাহু মুকরিনিনা ওয়া ইন্না ইলা রাব্বিনা লামুনকালিবুন। প্ৰথমতে ভুল হ'ব পাৰে, ক্ষমা কৰিব। তিনিটা সময়ত সন্তানক গুৰুত্বপূৰ্ণ কথা পাতিলে সহজেই মনত ৰাখিব। 1. খোৱাৰ সময়ত, 2. টোপনি যোৱাৰ সময়ত, 3. ভ্ৰমণৰ সময়ত। স্মৃতিশক্তি বৃদ্ধিৰ বাবে পঢ়িব ৰব্বি জিদনি ইলমা, ৰব্বি জিদনি ইলমা, ৰব্বি জিদনি ইলমা। সম্পূৰ্ণখিনি চোৱাৰ বাবে শুক্ৰিয়া জনালোঁ। ধন্যবাদ।